মই ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰক্ষেপিত কৰিছিলে মোক টেঙাবাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে আৰু আমি ৰাইজৰ বিপুল সঁহাৰিত আমি নিৰ্বাচিত হ'লোঁ। মই দ্বিতীয়বাৰৰ কাৰণে আকৌ আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে নিৰ্বাচিত হৈছোঁ আৰু এই ক্ষেত্ৰত মই টেঙাবাৰীবাসী ৰাইজলৈ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনালোঁ। আমাৰ দলৰ কাৰ্যকৰ্তাসকললৈ মাননীয় বিধায়ক মহোদয় পৰমানন্দ ৰাজবংশী, জিলা সভাপতি মাননীয় সাংসদ তথা সভাপতি মাননীয় দিলীপ শইকীয়াদেৱ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। আৰু ইয়াৰ সকলো সমূহীয়াভাৱে আমি একত্ৰিতভাৱে যুদ্ধ দি আমি জয়ী হ'লোঁ আৰু আমি ভাবিছোঁ অহা সময়ত আমি ভাৰতীয় জনতা পাৰ্টীৰ নিষ্ঠা সহকাৰে যি আদৰ্শবোধৰ মাজেৰে ভেলু বেছ পলিটিক্সৰ মাজেৰে আমি ৰাইজৰ সেৱা আগবঢ়াবলৈ চেষ্টা কৰিম। প্ৰথম কাম আমাৰ তাতে উন্নয়ন হ'ব, মানে আমাৰ ৰাজনীতি হৈছে বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত। ৰাস্তা ঘাটৰ যথেষ্টখিনি সমস্যা আছে আৰু অন্যান্য সমস্যা আছে। গতিকে আমি মানে বিধায়ক মহোদয় সাংসদ মহোদয়ৰ লগত সমূহীয়াভাৱে আমি আলোচনা কৰি আমাৰ জিলা পৰিষদৰ সদস্য থাকিব, গাঁও পঞ্চায়ত থাকিব, ইয়াৰ লগতে আঞ্চলিক পঞ্চায়তৰ মিলি আমি একত্ৰিতভাৱে সমূহীয়াভাৱে উন্নয়ন কৰিবলৈ চেষ্টা কৰিম। এইখিনিয়ে, ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।